Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 মেথামেটিক্সৰ চেপ্টাৰ 3 অনুশীলনী 3.1 কুৱেশ্যন নং 1 ৰোমান 2 কৰিম। ঠিক আছে, কুৱেশ্যন নং 1 ৰোমান 2 কৰিম। ৰোমান 2ত চোৱা কি আছে, 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেঞ্চিল 5টা পেনৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিওৱা। ইয়াক আমি কেনেকৈ কৰিম? প্ৰথমতে কি উলিয়াব দিছে? এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিয়াব দিছে। সেইকাৰণে মই ধৰি ল'ম এডাল পেঞ্চিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা বুলি ধৰি ল'ম, আৰু তাৰপিছত কণ্ডিশ্যন ফ'ল' কৰি অংকটো সমাধান কৰিম, আৰু কৰিলে ধুনীয়াকৈ বুজি পাবা, আৰু লগতে মই বুজাই দিম। আৰু যদি অংকটো তোমালোকৰ কামত আহে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰিবা। ঠিক আছে, চোৱা মই প্ৰথমতে ধৰি ল'ম, মই লিখিছোঁ ধৰা হ'ল এডাল পেঞ্চিলৰ দাম ধুনীয়াকৈ ভিডিঅ'টো প্ৰথমৰ পৰা চাবা, প্ৰত্যেকটো ভিডিঅ' চিৰিয়েলি চাবা, একদম বুজি পাই যাবা। আৰু মই যিখিনি অংক কৰি দি আছোঁ একদম 100% ফুল মাৰ্কছ পাবা, কোনো অসুবিধা নাই। এইখিনি চাই তোমালোকে পৰীক্ষাত বহিব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নহয়, ফুল মাৰ্কছ পাবা, কোনেও কাটিব নোৱাৰে। ধৰা হ'ল এডাল পেঞ্চিলৰ দাম ইকুৱেল টু x টকা। ঠিক আছে, এডাল পেঞ্চিলৰ দাম মই x টকা বুলি ধৰিছোঁ। তাৰপিছত আৰু কি উলিয়াব লাগে? এডাল পেঞ্চিল আৰু এটা পেনৰ দাম মই ধৰি লৈছোঁ, এটা পেনৰ দাম ইকুৱেল টু y টকা। ঠিক আছে, y টকা বুলি মই ধৰি লৈছোঁ। এতিয়া মই লিখিম প্ৰথম চৰ্ত মতে প্ৰথম চৰ্তটো কি আছে? 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা। প্ৰথম চৰ্ত মতে এই কথাখিনিকে লিখিম, পেঞ্চিল কেইটা? 5ডাল। ঠিক আছে, মই লিখিছোঁ 5। পেঞ্চিলক কি বুলি ধৰিছিলোঁ? দাম যদি উলিয়াব লগা হয় 5ৰ লগত ইয়াৰ দামটো পূৰণ কৰি দিলে 5ডাল পেঞ্চিলৰ দাম ওলাই যাব। ঠিক আছে, মই সেইকাৰণে যিহেতু পেঞ্চিল মই x বুলি ধৰিছোঁ, লিখিছোঁ মই 5x প্লাছ, তাৰপিছত 7টা পেনৰ দাম, পেন কেইটা? 7টা, 7, পেন কিহেৰে বুজাই আছোঁ? ৱাইৰে। ঠিক আছে, 7y ইকুৱেল টু কিমান টকা দি কিনিছিলে একেলগে? 50 টকা। ঠিক আছে, এইটো আছিলে প্ৰথম চৰ্ত। ঠিক আছে, আৰু ইয়াক মই ইকুৱেশ্যন 1 বুলি দি থৈছোঁ। ঠিক আছে, তাৰপিছত চোৱা দ্বিতীয় চৰ্ত মতে, ইয়াত চোৱা এটা কথা, তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। প্ৰথমতে জোৰটো গঠন কৰি ল'ম, ৰৈখিক সমীকৰণৰ জোৰটো গঠন কৰি ল'ম। তাৰপিছত চোৱা নেক্সট তোমালোকে কিতাপ আৰু বহি কলম এইখিনি লগত লৈ বহিবা, ধুনীয়াকৈ অংকখিনি কৰিবা, কোনো ধৰণৰ প্ৰব্লেম নহয়। তাৰপিছত নেক্সট কুৱেশ্যনটোত চোৱা 5টা পেনৰ দাম, তাৰপিছত নেক্সট কুৱেশ্যনটোত আকৌ দিয়া আছে 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম। দ্বিতীয় চৰ্তত মই লিখি আছোঁ, দ্বিতীয় চৰ্তত কি আছে? 7ডাল পেঞ্চিল, অৰ্থাৎ পেঞ্চিল কি? x কেইটা? 7টা, মানে পেঞ্চিলক x বুলি ধৰা হৈছে, প্লাছ পেন কেইটা? 5টা। ঠিক আছে, 5, পেনক কিহেৰে ধৰা বুজোৱা হৈছে? ৱাইৰে। ঠিক আছে, মই 5y, কিমান টকা দিছিলে একেলগে? 46 টকা। ঠিক আছে, এইটো আছিলে দ্বিতীয় চৰ্ত। ঠিক আছে, আৰু মই ইয়াক ইকুৱেশ্যন 2 বুলি দি দিলোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম? লিখিম, যিহেতু সমীকৰণযোৰ গঠন কৰিব দিছে, আমি সমীকৰণযোৰ গঠন কৰিলোঁ। এইটো এটা সমীকৰণ আৰু এইটো এটা সমীকৰণ, সেইকাৰণে মই লিখি ল'ম এতেকে ইকুৱেশ্যন, একদম মই ধুনীয়াকৈ কৰাই আছোঁ, কোনো ধৰণৰ যাতে অসুবিধা নহয়। ইকুৱেশ্যন 1 আৰু 2 হৈছে
প্ৰদত্ত সমীকৰণযোৰ ঠিক আছে প্ৰদত্ত সমীকৰণযোৰ মই দাঁৰি দি দিলোঁ ঠিক আছে প্ৰদত্ত সমীকৰণযোৰ এতিয়া কথাটো হ'ল সমীকৰণকেইটা গঠন কৰিলোঁ ইয়াৰ সমাধান উলিয়াব লাগে লৈখিকভাৱে সমাধান উলিয়াবৰ কাৰণে প্ৰথমতে আমি সমাধান তালিকা এখন ওলাব লাগিব ঠিক আছে সমাধান তালিকাখন কেনেকৈ ওলাম চাই লোৱা প্ৰথমতে এতিয়া চোৱা প্ৰথম মই লিখিম ইকুৱেশ্যন 1 পৰা ঠিক আছে লিখিম এতিয়া ইকুৱেশ্যন 1 পৰা পাওঁ ঠিক আছে ইকুৱেশ্যন 1 পৰা কি পাওঁ চোৱা ইকুৱেশ্যন 1 কি আছে মই লিখিম যেতিয়া ইকুৱেশ্যন 1 টো প্ৰথমতে লিখি ল'ম কি আছে ইকুৱেশ্যন 1 টো 5x + 7y = 50 মানে লিখাখিনি মই 100% পাৰফেক্টলি লিখি আছোঁ ঠিক আছে তো চোৱা ইকুৱেশ্যনটো লিখিলোঁ মই এতিয়া লিখিম যেতিয়া x = ইয়াত চোৱা আগৰ অংকটো যদি তোমালোকে চাইছে আগৰ অংকটোত x = 0 ধৰিছোঁ আৰু 0 ধৰিলে ধুনীয়াকৈ মিলি গৈছিলে ইয়াত যদি মই x = 0 ধৰোঁ চোৱা x = 0 ধৰি যদি আমি চাওঁ তেতিয়াহ'লে 5 × 0 এইখিনি 0 হৈ যাব 750 7 টাইমছ আৰু বাকী থাকি যাব ঠিক আছে অৰ্থাৎ গোটা সংখ্যা নোলাব সেইকাৰণে মই কি কৰিম এই 5x ঠাইত মই কি কৰিম 3 ধৰি দিম x টো মই 3 ধৰি দিম তেতিয়াহ'লে চোৱা 3 ধৰিলে কি হ'ব 5 × 3 + 7y = 50 তাৰপিছত 5 × 3 কিমান হয় 15 মই এবাৰ লিখি লৈছোঁ +7y = 50 যদি হাতত সময় নাথাকে এইটো ভিডিঅ'ত চাব নালাগে স্পীডত ভিডিঅ' বহুত আছে ঠিক আছে স্পীডত কৰা ভিডিঅ' বহুত আছে সেইবিলাক চাই ল'বা তাৰপিছত চোৱা এই +15 টো সমান চিহ্নৰ সোঁফালে গুচি গ'লে কি হৈ যাব চোৱা মই প্ৰথমতে y টো ৰাখি দিছোঁ 7y তাৰপিছত +15 টো সেইফালে লৈ গৈছোঁ 50 - 15 তাৰপিছত ফাইনেলি আমি কিমান পামগৈ 7y = 50 - 15 = 35 আমি পাই গ'লোঁ y = পালোঁ 5 ঠিক আছে y = আমি পালোঁ 5 তাৰপিছত মই ইয়াতে এটা সমাধান তালিকা বনাই ল'ম ঠিক আছে সমাধান তালিকা বনাই ল'ম ইয়াতে সমাধান তালিকাখন এনেকৈ বনাই ল'বা তোমালোকে সমাধান তালিকা ইয়াতে এটা নাম দিবা p এইটো q তাৰপিছত x এইটো y ঠিক আছে যেতিয়া চোৱা যেতিয়া x ৰ মানটো 3 ধৰিছিলোঁ চোৱা x ৰ মানটো 3 ধৰিছিলোঁ y ৰ মান কিমান ওলাইছে 5 ওলাইছে এতিয়া মই আকৌ কি কৰিম মই y ৰ মানটো ধৰি ল'ম ঠিক আছে y ৰ মানটো ধৰি ল'ম নে ইকুৱেশ্যন 2 ব্যৱহাৰ কৰিম ইকুৱেশ্যন 2 নহয় সৰি ইকুৱেশ্যন 1ত x ৰ মান আৰু এটা ধৰি ল'ম নহয় বা y ৰ মানটো ধৰি ল'ম এতিয়া চোৱা y ৰ মানটো যদি মই ধৰি লওঁ 0 ধৰোঁ তেতিয়াহ'লে কি হ'ব পাৰে যেতিয়া মই ইয়াতে লিখি দিছোঁ তোমালোকে পাৰিলে তলতো লিখিব পাৰিবা ঠিক আছে মই ইয়াতে লিখিছোঁ ঠিক আছে মই সাইডতে লিখি দিছোঁ তোমালোকে পাৰিলে তলে তলে লিখি যাবা ঠিক আছে মই ইয়াত লিখিছোঁ যেতিয়া y = 0 ঠিক আছে y = 0 ধৰিলে কি হ'ব চোৱা 5x + 7 y ৰ মান কি ধৰিছোঁ 0 = 50 তাৰপিছত y 7 × 0 0 5x = 50 ঠিক আছে ফাইনেলি x = কিমান পাই যাম x = 10 পাই যাম অৰ্থাৎ যেতিয়া y ৰ মান 0 ধৰিছোঁ x ৰ মান কিমান পালোঁ 10 অৰ্থাৎ সমাধান তালিকাখন পাই গ'লোঁ একেদৰে মই ইকুৱেশ্যন 2 টো ব্যৱহাৰ কৰি এটা সমাধান তালিকা ওলাম ঠিক আছে ইকুৱেশ্যন 2 টো কি আছে চোৱা আকৌ মই লিখি লৈছোঁ আকৌ ইকুৱেশ্যন 2 পৰা পাওঁ ঠিক আছে ইকুৱেশ্যন 2 পৰা পাওঁ তোমালোকে এনেকৈও লিখিব পাৰিবা যদি বিচাৰা এই
যেতিয়া দুটা আছে এবাৰ এক্সৰ মান 3 ধৰিছোঁ এবাৰ ৱাইৰ মান 0 ধৰিছোঁ এইটো তলে তলে লিখি যাব পাৰা কোনো অসুবিধা নাই ঠিক আছে এনেকৈ লিখিলেও অসুবিধা নাই ঠিক আছে তাৰপিছত চোৱা ইকুৱেশ্যন 2 ৰ পৰা পাওঁ ইকুৱেশ্যন 2 টো কি আছে 7x প্লাছ 5y ইকুৱেল টু 46 ঠিক আছে ইয়াৰ কাৰণে মই এটা সমাধান তালিকা বনাম ইয়াতে বনাই দিছোঁ সমাধান তালিকাখন এই তালিকাখন বনাই ল'বা তোমালোকে সদায় এইটো পি বুলি ধৰিছোঁ পি নহয় আৰ এইটো এছ তাৰপিছত এইটো এক্সৰ মান এইটো ৱাইৰ মান ঠিক আছে এতিয়া চোৱা প্ৰথমতে মই কি কৰিম লিখিম যেতিয়া ইয়াত চোৱা কি হ'ব মই যদি এক্সৰ মানটো 0 ধৰি দিওঁ মই যদি এক্সৰ মানটো 0 ধৰি দিওঁ তেতিয়া 546ত নাযায় সেইকাৰণে মই কি কৰিম প্ৰথমতে এক্সৰ মানটো মই এনেকৈ ধুনীয়াকৈ মিলাই থৈছোঁ এক্সৰ মানটো -2 ধৰিম -2 ধৰাৰ লগে লগে এটা গোটা সংখ্যা ওলাব ৱাইৰ মান ঠিক আছে এতিয়া চোৱা যেতিয়া x ইকুৱেল টু -2 ঠিক আছে x ইকুৱেল টু -2 এতিয়া ৱাইটো চোৱা কি হয় 7 ইনটু -2 এক্সৰ মান -2 ধৰিছোঁ যিহেতু সেইকাৰণে এক্সৰ ঠাইত -2 বহাই দিছোঁ ঠিক আছে তাৰপিছত প্লাছ 5y ইকুৱেল টু 46 তাৰপিছত 7 প্লাছে মাইনাছে -7 ইনটু 2 14 -14 প্লাছ 5y ইকুৱেল টু 46 তাৰপিছত চোৱা নেক্সট লাইনটো 5y থকাখিনি ৰাখি দিছোঁ ৱাইটো ৰাখি দিছোঁ তাৰপিছত ইয়াত আছে 46 -14টো সিফালে গুচি গ'লে হৈ যাব +14 ফাইনেলি আমি পাই যাম y 5y ইকুৱেল টু 46 প্লাছ 14 কিমান হ'ব 60 এতিয়া 65 কিমান বাৰ y ইকুৱেল টু আমি পাম y ইকুৱেল টু 5 হাতীত 12 বাৰ ঠিক আছে অৰ্থাৎ যেতিয়া x ইকুৱেল টু -2 ধৰিছোঁ y ইকুৱেল টু কিমান ওলালে 12 ওলালে ঠিক আছে তোমালোকে এই বস্তুটো প্ৰেক্টিছ কৰিবা মনত থাকি যাব এনেই ঠিক আছে তাৰপিছত চোৱা মই আকৌ লিখিম যেতিয়া y ইকুৱেল টু -2 এতিয়া মই ৱাইৰ মানটো -2 ধৰি আছোঁ ঠিক আছে y ইকুৱেল টু -2 ঠিক আছে ৱাইৰ মান যেতিয়া -2 ধৰিম চোৱা কি হ'ব পাৰে 7x প্লাছ 5 ইনটু -2 ইকুৱেল টু 46 তাৰপিছত চোৱা কি হ'ব পাৰে 7x তাৰপিছত প্লাছে মাইনাছে -5 2 গুণ 10 5 2 গুণ কিমান হ'ব 10 হৈ যাব ঠিক আছে তাৰপিছত ইকুৱেল টু 46 তাৰপিছত চোৱা 7x ইকুৱেল টু if -10টো সিফালে গুচি গ'লে কি হৈ যাব 46 প্লাছ 10 অৰ্থাৎ টোটেলি কিমান হ'ব 7x ইকুৱেল টু 56 এতিয়া 756ত কিমান বাৰ 8 বাৰ যায় 756ত 8 টাইমছ অৰ্থাৎ x ইকুৱেল টু কিমান পালোঁ 8 পালোঁ ঠিক আছে এতিয়া দুটা সমাধান তালিকা আমি ওলাইছোঁ সমাধান তালিকা দুটা চোৱা এই সমাধান তালিকা দুটাৰ পৰা মই লেখ অংকন কৰিম ঠিক আছে আৰু লেখৰ সহায়ত ইয়াৰ সমাধানটো সম্পূৰ্ণকৈ ওলাই ল'ম ঠিক আছে এতিয়া চোৱা মই তোমালোকক দেখুৱাই দিছোঁ কেনেকৈ অংকন কৰিবা এইখিনি মই আগতীয়াকৈ কৰি থৈছোঁ নহ'লে ভিডিঅ' অন কৰি এইখিনি কৰিলে বহুত সময় লাগিব চোৱা এইফালে হ'ল এক্সৰ মান আৰু ওপৰ ফালে ৱাইৰ মান তলফালে -y বাওঁফালে -x ঠিক আছে এতিয়া আমি সমাধান তালিকাখন চাম চোৱা সমাধান তালিকাটো কি আছে প্ৰথমতে সমাধান তালিকাখন আছে x ইকুৱেল টু 3 y ইকুৱেল টু 5 প্ৰথম যদি চাওঁ এক্সৰ মান পি বিন্দুৰ কাৰণে মই এটা বিন্দু নাম দি দিছোঁ পি বিন্দুৰ কাৰণে এক্সৰ কাৰণে 3 ওলাইছে ৱাইৰ মান ওলাইছে 5 এতিয়া মই এটা বিন্দু ল'ম x ইকুৱেল য'ত এক্সৰ মান থাকিব 3 ৱাই মান থাকিব 5 এতিয়া চোৱা এক্সৰ মান 3 এইটো বিন্দু তাৰপিছত এনেকৈ ৱাইৰ মান কিমান 5 মানে এই বিন্দুটো ঠিক আছে বিন্দুটো চিনি পাইছা না এক্সৰ মান 3 এনেকৈ মই 1 গড় 2 গড় 3 গড় যাম ঠিক তেনেকৈ 1 2 3 4 5 এনেকৈ 5ৰ চিধা আহি যাম মানে বিন্দুটো হ'ব এইটো ঠিক আছে এই বিন্দুটোৰ নাম হ'ব
পি 3, এক্সৰ মান আগত লিখা হয় ৱাইৰ মান পিছত লিখা হয় মই সেইকাৰণে প্ৰথম এক্সৰ মান লিখিছোঁ তাৰপিছত লিখিছোঁ ৱাইৰ মান কিমান আছিল 5 ঠিক আছে তাৰপিছত আৰু এটা বিন্দু চোৱা নেক্সট বিন্দুটো কি আছে কিউ বিন্দুত এক্সৰ মান 10 ৱাইৰ মান 0 এক্সৰ মান 10 ৱাইৰ মান 0 এতিয়া চোৱা কিউ বিন্দুত এক্সৰ মান কিমান 10 ৱাইৰ মান 0 গতিকে ওপৰলৈও নাযাওঁ তললৈও নাযাওঁ ঠিক এই বিন্দুটোৰ নাম হ'ব কিউ এক্সৰ মান 10 সেইকাৰণে 10 প্ৰথম লিখি দিছোঁ ৱাইৰ মান কিমান 0 ঠিক আছে ৱাইৰ মান হ'ল 0 এতিয়া মই কি কৰিম এই বিন্দু দুটা যে আমি পালোঁ এই বিন্দু দুটা সংযোগ কৰি দিম স্কেলৰ সহায়ত ঠিক আছে সংযোগ কৰি দিয়া তোমালোকেও ঠিক আছে ধুনীয়াকৈ সংযোগ কৰি দিবা যাতে লৰচৰ নহয় ঠিক আছে ধুনীয়াকৈ সংযোগ কৰিবা মই সংযোগটো কৰি দিলোঁ ঠিক আছে সংযোগ কৰি দিয়াৰ পিছত এটা ৰেখা পালোঁ ঠিক আছে এই ৰেখাটো মই প্ৰথমতে এনেকৈ নামাকৰণ কৰি দিম এই ৰেখাডালৰ এটা নামাকৰণ কৰি দিম ধৰি লোৱা এই ৰেখাডালৰ নাম হ'ল কোনটো সমীকৰণৰ কাৰণে পাইছিলোঁ এইটো 5x + 7y = 50 সেইকাৰণে মই এই সমীকৰণ এই লেগডালৰ নাম দিছোঁ 5x + 7y = 50 ঠিক আছে 5x + 7y = 50 তাৰপিছত একেদৰে মই আৰু এটা তালিকা ওলাইছিলোঁ সেই তালিকাখনৰ পৰা দুটা বিন্দু ল'ম ঠিক আছে ইয়াত চোৱা নেক্সট তালিকাখন যদি আমি চাওঁ x = -2 y = 12 আছে নাম আছে r বিন্দু ঠিক আছে তো x = -2 y = 12 x চোৱা xৰ মান হ'ল -2 চাই লোৱা ভালকৈ xৰ মান হ'ল -2 গতিকে আমি বাওঁফালে আহিম 1 2 -2 y ৰ মান কিমান 12 চিধা যোৱা 12 এই বিন্দুটোৰ নাম হ'ব এই বিন্দুটো হ'ব r বিন্দু ঠিক আছে r বিন্দু xৰ মান কিমান -2 y ৰ মান কিমান 12 ঠিক আছে এতিয়া চোৱা মই কি কৰিম এই নেক্সট তালিকাখনৰ কাৰণে আৰু দুটা বিন্দু ল'ম ঠিক আছে এতিয়া চোৱা নেক্সট তালিকাখন কি আছে xৰ মান -2 y ৰ মান 12 xৰ মান -2 মই 2 গড় আহিলোঁ ঠিক আছে দুই গড় আহিলোঁ ৱাইৰ মান 12 লৈকে গ'লোঁ ইয়াত এটা বিন্দু পালোঁ p -2, 12 ঠিক আছে তাৰপিছত নেক্সট আৰু এটা বিন্দু আছে চোৱা এছ বিন্দু য'ত এক্সৰ মান হ'ল 8 ৱাইৰ মান হ'ল -2 ঠিক আছে এক্সৰ মান 8 ৱাইৰ মান -2 এতিয়া চোৱা এই বিন্দুটো ক'ত হ'ব পাৰে এক্সৰ মান 8 ঠিক আছে এক্সৰ মান 8 মই 8ত আহিলোঁ ইয়াত থিয় হ'লোঁ হৈ চালোঁ ৱাইৰ মান কিমান ৱাইৰ মান 2 ঠিক আছে ৱাইৰ মান হ'ল 2 ৱাইৰ মান 2 + 2 নহয় ৱাইৰ মান হ'ল -2 ঠিক আছে 8ত আহিলোঁ -2 লৈকে গ'লোঁ -2 চিধা 8 ঠিক আছে এই বিন্দুটো হ'ব ঠিক আছে বিন্দুটো চোৱা মই এক্সৰ মান 8ত আহিলোঁ ৱাইৰ মান চালোঁ ৱাইৰ মান আছে -2 মই এই বিন্দুটোলৈকে আহিলোঁ ঠিক আছে এই বিন্দুটোৰ নাম দিলোঁ মই এছ ঠিক আছে এছ বিন্দু আৰু এক্সৰ মান কিমান আছিলে 8 ৱাইৰ মান আছিলে -2 মই বিন্দুটোৰ নাম দি দিলোঁ ঠিক আছে নামকৰণ কৰি দিলোঁ এতিয়া মই কি কৰিম এই 12 -2, 12 যিটো বিন্দু আছিলে সেই বিন্দুটোৰ লগত -2, 12 আৰু এছ 8, -2ৰ লগত সংযোগ কৰি দিম ঠিক আছে সংযোগ কৰি দিয়া তোমালোকে স্কেল লৈ সংযোগ কৰি দিয়া ধুনীয়াকৈ মই গোটেইখিনি দেখাব পৰা নাই যদিও চেষ্টা কৰি আছোঁ দেখাবৰ কাৰণে -2, 12 ঠিক আছে -2, 12 এছ 8, -2 ঠিক আছে ইয়াত চোৱা এই বিন্দুটো তোমালোকে সংযোগ কৰিবা এই বিন্দুটোৰ লগত ঠিক আছে এই বিন্দুটোৰ লগত সংযোগ কৰি দিবা সংযোগ কৰি দিয়াৰ পিছত তোমালোকে এনেদৰে ৰেখাডাল টানি দিবা ঠিক আছে এনেদৰে ৰেখাডাল টানি দিবা টানি দিয়াৰ লগে লগে ই ক'ত কাটিব চোৱা ই গৈ p 3,5 বিন্দুত কাটিছে ঠিক আছে ই 3,5 বিন্দুত কাটিছে ঠিক আছে এতিয়া মই এই হেৰি ৰেখাডালৰ এটা নাম দিম বা সমীকৰণটো লিখি দিম কোনটো সমীকৰণৰ কাৰণে এই ৰেখাডাল আমি পাইছোঁ 7x + 5y ঠিক আছে এই সমীকৰণটো পাইছোঁ 7x + 5y = 46ৰ কাৰণে এনেকৈ নামাকৰণটো কৰিবা ঠিক আছে
তাৰপিছত ই ক'ত কাটিছে P3,5 যিহেতু P3,5 বিন্দুত কাটিছে গতিকে ইয়াত আগৰ অংকটোৰ দৰে M3,5 এইটো দিয়াৰ প্ৰয়োজন নাই অলৰেডি এটা নামাকৰণ কৰাই আছে ঠিক আছে আৰু লগতে তোমালোকে বস্তু এটা লিখি দিবা অংকটো হৈ গ'ল আমি x ৰ মান পালো 3 y ৰ মান পালো 5 সেইখিনি তলত লিখি দিম তাৰ উপৰিও তোমালোকে লিখিবা যেহেতু তোমালোকৰ গ্ৰাফ পেপাৰবোৰ বেলেগ বেলেগ হয় প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে তথাপিতো তোমালোকে এই বৰ্গবিলাক এই যে বৰ্গবিলাক যে আছে সৰু সৰু বৰ্গবিলাক এইবিলাক চাবা কেইটা বৰ্গ আছে ইয়াত চোৱা মোৰ ইয়াত 5টা সৰু বৰ্গ আছে ইয়াত 5টা 10টা ঠিক আছে টোটাল 10টা সৰু বৰ্গ আছে মই সেই কাৰণে লিখিম স্কেল ইয়াতে লিখি দিম মই স্কেল মই লিখিম সৰু 10টা বৰ্গক্ষেত্ৰ ইকুৱেল টু 1 একক ঠিক আছে সৰু 10টা বৰ্গ ইকুৱেল টু 1 একক এইখিনি লিখি দিলেই হ'ব ঠিক আছে মানে এইটো হ'ল স্কেল ঠিক আছে আমি যে 1 টো ধৰিছোঁ 1ক কেইটা সৰু বৰ্গক ধৰিছোঁ মই 10টা সৰু বৰ্গক 1 বুলি ধৰিছোঁ তোমালোকৰ 5টা হ'ব পাৰে কেতিয়া বেলেগ বেলেগৰ কাৰণে গ্ৰাফ পেপাৰটো বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে তোমালোকে সেইখিনি মেইনটেইন কৰিবা তাৰপিছত চোৱা এতিয়া তোমালোকে অংকখিনি চাবা কেনেকৈ কৰিবা আৰু বহীত কেনেকৈ লিখিবা বিশেষকৈ তোমালোকে প্ৰথমৰ পৰা অংকটো ধুনীয়াকৈ কৰি যাবা ঠিক আছে মই দেখুৱাই দিছোঁ এই অংকটো ধুনীয়াকৈ তোমালোকে কৰি যাবা কৰি যোৱাৰ পিছত অংকটো ধৰি লোৱা তোমালোকৰ ইয়াত শেষ হ'ল ঠিক আছে ইয়াত শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত তোমালোকে এই তাৰ তলত এই গ্ৰাফ পেপাৰটো আঠা মাৰি দিবা ঠিক আছে গ্ৰাফ পেপাৰটো ধুনীয়াকৈ আঠা মাৰি দিবা এনেকৈ ধুনীয়াকৈ আঠা মাৰি দিবা মোৰ বহীটো ডাইৰেক্ট মই তোমালোকক দেখুৱাই দিছোঁ এই গ্ৰাফ পেপাৰটো ধুনীয়াকৈ আঠা মাৰি দিবা ঠিক আছে আঠা মাৰি দিয়াৰ পিছত তোমালোকে লিখিবা ধুনীয়াকৈ আঠা মাৰি দিয়াৰ পিছত তলত এনেকৈ লিখি দিবা গতিকে দেখা গ'ল যে তোমালোকে ধুনীয়াকৈ লিখি দিবা বাকীখিনিতো বুজি পাইছে মই লিখি দিছোঁ গতিকে দেখা গ'ল যে প্ৰদত্ত সমীকৰণ দুটাৰ ৰেখা দুটাই বা লেখ দুটাই বুলি লিখিব পাৰা মই ৰেখাই লিখিছোঁ ৰেখা দুটাই ক'ত কাটিছে চোৱা ইয়াত কাটিছিলে পি তোমালোকে চোৱা ইয়াত কাটিছিলে P3,5 বিন্দুত সেই কথাখিনিকে লিখি দিম গতিকে দেখা গ'ল যে প্ৰদত্ত সমীকৰণ দুটাৰ ৰেখা দুটাই P3,5 বিন্দুত কাটিছে দাঁড়ি এইখিনিকে লিখি দিম তাৰপিছত ইয়াত চোৱা মই লিখিম এতেকে x ইকুৱেল টু প্ৰথমটো হ'ল x ৰ মান এতেকে x ইকুৱেল টু 3 তাৰ পিছৰটো হ'ল মই আৰু দি লিখিছোঁ আৰু y ইকুৱেল টু প্ৰথমটো x তাৰ পিছৰটো ছেকেণ্ডটো y ইকুৱেল টু 5 বুলি লিখি দিম এতিয়া আমাক x আৰু y ৰ মান উলিয়াব দিয়া নাই আমাক দিছে এডাল পেঞ্চিলৰ দাম আৰু এটা পেনৰ দাম তাৰপিছত লিখি দিম ইয়াত অৰ্থাৎ মই লিখিম এনেকৈ লিখিম অৰ্থাৎ এডাল পেঞ্চিলৰ দাম ইকুৱেল টু কিমান টকা পাইছোঁ পেঞ্চিলটো কি বুলি ধৰিছিলোঁ x অৰ্থাৎ ইয়াত x ৰ মান কিমান পালোঁ 3 লিখি দিম টকা ঠিক আছে তাৰপিছত এটা পেনৰ দাম ইকুৱেল টু y টকা বুলি ধৰিছিলোঁ y ৰ মানে ইয়াত কিমান ওলাইছে y ৰ মান ওলাইছে 5 মই 5 টকা লিখি দিছোঁ ঠিক আছে এইখিনি আছিলে আজিৰ ভিডিঅ'টো লাষ্টত দুটা এনেকৈ ধুনীয়াকৈ দি দিবা ঠিক আছে এইখিনি কৰিলে একদম ফুল মাৰ্কছ ইয়াত কোনো কাৰণত 1 মাৰ্ক কাটিব নোৱাৰে ঠিক আছে বা নাকাটে ঠিক আছে এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে
চেনেলটো প্ৰথম কথা ছাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰত্যেকটো চেপ্টাৰৰ প্ৰত্যেকটো ভিডিঅ' উদাহৰণসহ তোমালোকক আগবঢ়াবলৈ যত্ন কৰিম ঠিক আছে থেংক ইউ